ঠিক আছে সো মই ক্লাছটো ষ্টাৰ্ট কৰিছোঁ তোমালোকে স্ক্ৰীন শ্বেয়াৰ কৰিছোঁ তোমালোকে বৰ্ডৰ পিনে চোৱা চবে সো আজি তোমালোকৰ কোডিং ডিকোডিং আৰু ৰিলেশ্যনশ্বিপৰ এই দুটা টপিকৰ পৰা কেনেকুৱা ধৰণৰ কুৱেশ্যন আহে তাৰে মই কেইটামান এক্সাম্পল লৈছোঁ সেইকেইটা মই ইয়াতে সলভ কৰি তোমালোকক দেখাই দিম আৰু লগতে এক্সপ্লেইন কৰি যাম ঠিক আছে এইবিলাকৰ ৰিজনিঙৰ কোনো থিয়ৰী নাথাকে মেথছৰ আমি অলপ চলপ থিয়ৰী পাই যাওঁ কিন্তু ৰিজনিঙৰ কোনো থিয়ৰী নাথাকে ৰিজনিং তোমালোকে এটা এটা টপিকৰ নাম জাষ্ট জানিবা আৰু তাৰ পৰা কেনেকুৱা কুৱেশ্যন আহে সেইকেইটা দেখিলে গম পাই যাবা তুমি কি কৰিব কি লাগে তোমালোকে ঠিক আছে সো এইটো ফাৰ্ষ্ট মই কোডিং ডিকোডিঙৰ পৰা দিছোঁ ঠিক আছে কোডিং আৰু ডিকোডিঙৰ পৰা তাৰ মানে তোমাৰ কিবা লেটাৰেৰে তোমাৰ এটা নাম্বাৰ বা কেতিয়াবা বেলেগ এটা লেটাৰে কোড কৰা থাকিব সেইটো ডিকোড কৰি মানে ডিকোড কৰা মানে তোমালোকে সেইটো বুজিব লাগিব যে কেনেকৈ কোড কৰিছে সেইটোৱে ডিকোড ঠিক আছে ডিকোড কৰা মানে তোমালোকে বুজিব লাগে খালি যেনেকুৱা ইয়াতে এক নম্বৰত তোমাক দিছে যে ইফ এ চাৰ্টেন কোড তোমাৰ LUTE ইজ ৰিটেন এজ MUTE ঠিক আছে সো এটা কোড আছে সেই কোড অনুযায়ী তোমাৰ LUTE MUTE হিচাপে লিখা যায় ঠিক আছে তেনেহলে সেই কোডটো যদি আমি FATE ব্যৱহাৰ কৰোঁ ফেটত ব্যৱহাৰ কৰোঁ সেইটো যে গেট হয় দুটা এক্সাম্পল দিছে তাৰমানে কেতিয়াবা তোমালোকৰ মাত্ৰ এটাই এক্সাম্পল দিব সেইটো বেচিছত তোমাৰ প্ৰব্লেম সলভ কৰিব দিয়ে কিন্তু এই ক্ষেত্ৰত তোমাক দুটা এক্সাম্পল দিছে LUTE আৰু FATE এই দুটা এক্সাম্পল দি তোমাক দেখাই দিছে যে এই দুটা কোড কৰিলে MUTE হয় আৰু GATE হয় ৰেসপেক্টিভলি ঠিক আছে তেনেহলে সেম কোড যদি আমি ফলো কৰোঁ BLUE সো ব্লু ফাৰ্ষ্ট তোমালোকৰ ৱৰ্ডটো ইউজুৱেলি মিনিংফুল ৱৰ্ড হয় কিন্তু কোড বা ডিকোড কৰাৰ পিছত মিনিংফুল হ'বও পাৰে নহ'ব পাৰে সেইটো কোনো মানে গ্যাৰাণ্টি নাই সদায় যে তোমাৰ মিনিংফুল ৱৰ্ডে ওলাব তাৰ কোনো গ্যাৰাণ্টি নাই যেনেকুৱা ইয়াতে ফাৰ্ষ্ট LUTE লুট এতিয়া এই লুটৰ কোনো মিনিং আছে নাই ময়ো নাজানো মিনিং নাথাকিব পাৰে ডাঙৰ কথা নহয় কিন্তু MUTE মিউট এইটো এটা ৰিয়েল ৱৰ্ড হয় FAT ফেট এইটো এটা ৰিয়েল ৱৰ্ড হয় GATE এটা ৰিয়েল ৱৰ্ড হয় BLUE ব্লু এইটো এটা ৰিয়েল ৱৰ্ড হয় কিন্তু এইবিলাকৰ কোড বা তোমাৰ ইনিচিয়েল ৱৰ্ড যিকোনো এটা মিনিংলেছো হ'ব পাৰে যিকোনো ৰেণ্ডম তোমাৰ লেটাৰ কম্বাইন কৰিও দি দিব পাৰে ডাঙৰ কথা নহয় মিনিং বিচাৰি নুফুৰিবা কোডিং ডিকোডিঙত মিনিং তোমালোকে বিচাৰি নুফুৰিবা ঠিক আছে এতিয়া কোড কেনেকৈ কৰিছে সেইটো যদি তোমালোকে বুজি লোৱা সেইটোৱে ডিকোডিং ডিকোডিঙৰ বেলেগ কোনো ফৰ্মুলা নাই যেনে এনেকৈ ডিকোডিং কৰিব লাগিব সেনেকো নাই তোমালোকে এই দুটাৰ পৰা চাই বুজিব লাগিব যে তোমাৰ একচুৱেলি কি কোড হৈ আছে এতিয়া কোড কেনেকৈ বুজিবা সেইটো দেখাই দিম ঠিক আছে সো ফাৰ্ষ্ট তোমালোকে লেটাৰৰ কোডিং ডিকোডিঙত তোমালোকৰ বহুত বেছি ইম্পৰ্টেণ্ট হ'ল এলফাবেটিকেল অৰ্ডাৰ কেইটা জানা ফ্ৰম A to Z A to Z লৈকে এভৰি লেটাৰৰ পজিশ্যন তোমালোকে মেমৰাইজ কৰিবই লাগিব বেলেগ উপায় নাই আৰু যদি মেমৰাইজ কোনোবাই কৰিব নোখোজা তথাপিও তাৰ কাৰণে এটা কিয়ৰ আছে তোমালোকে কি কৰিবা এক্সাম যদি তোমালোকে পেপাৰ এখন দি আছা এক্সাম ষ্টাৰ্ট হোৱাৰ আগে তোমালোক বহুতৰে পেপাৰ দি দিয়ে বেছিভাগ এক্সামতে 5 মিনিট আগতে তোমাৰ কুৱেশ্যন পেপাৰ দি দিয়ে তাৰপিছত 5 মিনিট পিছত ধৰি লওক অমিমাৰ দিয়া বা 5 মিনিট পিছত অমিমাৰো দি দিয়া আগতে কিন্তু 5 মিনিট পিছত তোমাৰ লিখা ষ্টাৰ্ট কৰিব দিয়া যে এক্সট্ৰা 5 মিনিটছ আগতীয়াকৈ দিয়া যায় আৰু নিদিলেও তোমালোকে নিজৰ সময়ৰ পৰা কি কৰিবা A to Z চিৰিয়েলি লিখি পেলাই পজিশ্যন কেইটা মাৰ্ক কৰি দিবা যেনেকুৱা তোমাৰ A 1 নম্বৰ পজিশ্যনত B 2 যদি মুখস্থ কৰা নাই যদি কোনোবাই মুখস্থ কৰিছা তেনেহ'লে তোমালোকৰ অংক বা তোমালোকৰ ৰিজনিং বহুত ফাষ্ট হ'ব ঠিক আছে যদি মেমৰাইজ কৰিব পাৰা সেইটো বেষ্ট হয় সেইটো তোমালোকে তোমালোকৰ সলভিঙো ফাষ্ট হৈ যাব কিন্তু যদি কোনোবাই মেমৰাইজ কৰিব খোজা নাই বা ভাল নালাগে মেমৰাইজ ইমান ভাল নহয় চ' তোমালোকে এনেকৈ বনাই ল'বা এক্সাম ষ্টাৰ্ট হোৱাৰ আগতে A to Z লৈকে তোমালোকে সবকেইটাৰ পজিশ্যন এনেকৈ লিখি ল'বা ঠিক আছে সেনেকৈ লিখি ল'লে সলভিং বহুত ইজি হৈ যাব চ' কোডিং ডিকোডিঙত তোমালোকে সদায় কি কৰিবা যিবিলাক কোড দিয়া আছে তুমি সদায় সেই কোড কেইটাৰ এলফাবেটিকেল পজিশ্যন কেইটা লিখি ল'বা তেতিয়া তুমি গম পাই যাবা হৈ কি আছে যেনেকুৱা LUTE কি হৈ আছে ইয়াতে MUTE ঠিক আছে আৰু তোমাৰ FATE ইয়াতে হৈ আছে মই তলত লিখিছোঁ FATE হৈ আছে GATE গেট হৈ আছে সো এইটোত তোমালোকৰ ফাৰ্ষ্ট লেটাৰ এলৰ যদি পজিশ্যন কোনোবাই মুখস্থ কৰিছে মই ডাইৰেক্ট লিখি আছোঁ তোমালোকে এইটো কমপ্লিট চিৰিজ বনাই ল'বা ঠিক আছে এইটোতো স্পেচিয়েল কোনো নাই যে কোনটো কি হ'ব গম নাপাওঁ এইটো চবেই জানা চিৰিয়েলি খালি বহাই যাবা সেইটো হয়তো মুখস্থ কৰিবা বা সেনেকৈ বনাই ল'বা এক্সামতে চ' মই ইয়াতে পজিশ্যন কেইটা ডাইৰেক্ট লিখি যাম চ' এলৰ তোমালোকৰ পজিশ্যন কিমান হৈ যায় এইটো 12 হয় সদায়
ফাৰ্ষ্টৰ পৰা আৰু এটা বস্তু মাইণ্ডত ৰাখিবা, অপজিট ডাইৰেকশ্যনতো তোমালোকে মনত ৰাখিব লাগিব। চ' অপজিট ডাইৰেকশ্যনত Z1 হয়, A2 26 হৈ যাব। অপজিট ডাইৰেকশ্যনৰ পজিশ্যন কেইটা আৰু তোমাৰ মানে ৰিভাৰ্ছ ডাইৰেকশ্যন আৰু ষ্ট্ৰেট ডাইৰেকশ্যন দুটাই। এতিয়া L তোমাৰ 12 পজিশ্যন, ইউজুৱেলি আমি কি কৰিম, ষ্টেট পজিশ্যনটোৱে আগতে কাউণ্ট কৰিম, তাৰপিছত যদি ছল্ভ কৰিব নোৱাৰিলোঁ তাৰপিছতে ৰিজাৰ্ভত চাম, মানে ৰিভাৰ্ছত চাম। চ' ফাৰ্ষ্ট ষ্টেটতে চিন্তা কৰা, L তোমাৰ 12 পজিশ্যনত থাকে, তাৰ পিছৰ লেটাৰ কেইটা চোৱা, তোমাৰ কমন আছে দুটাতে। চ' সেইকেইটা পজিশ্যন আৰু এক্সট্ৰাকে লিখাৰ দৰকাৰ নাই, কমনে আছে, ছেম আছে। চ' চামথিং ইয়াতে এটা পেটাৰ্ণ আছে। চ' কমন কেইটা আৰু চিন্তা নকৰিলোঁ, যিটো আনকমন হৈ আছে L ফাৰ্ষ্ট লেটাৰটো, চবৰে চব ফাৰ্ষ্ট লেটাৰ কেইটা আনকমন, বাকী কেইটা তোমাৰ ছেম হৈ আছে। সদায় এইটো হ'ব সেইটো কোনো গেৰাণ্টি নাই, চেঞ্জো হ'ব পাৰে, কিন্তু এই ক্ষেত্ৰত এই কুৱেশ্যনত তোমাৰ লাষ্ট 3 লেটাৰ ছেম আছে। তেনেহ'লে যি হৈ আছে তোমাৰ ফাৰ্ষ্ট লেটাৰতে হৈ আছে। চ' ফাৰ্ষ্ট লেটাৰ এইটো L 12 পজিশ্যন, M তোমাৰ কিমান পজিশ্যন হয় 13, আৰু ফেটতে F তোমাৰ কিমান পজিশ্যন হয় 6 পজিশ্যন, 6 লিখি দিলোঁ, আৰু G তোমাৰ কিমান পজিশ্যন হয়, G 7 পজিশ্যনত হয়। ঠিক আছে, চ' G 7 পজিশ্যনত। এতিয়া তোমালোকৰ কি কয়, তোমালোকে পেটাৰ্ণটো গম পাই আছে ইয়াতে কি হৈ আছে। তোমাৰ L যদি 12 হয়, M 13 হয়, মানে 1 পজিশ্যন প্লাছ হৈ আছে ফাৰ্ষ্ট লেটাৰত। ছেকেণ্ড তোমাৰ কুৱেশ্যনটো ছেম বস্তু হৈ আছে, তোমাৰ 1 পজিশ্যন প্লাছ হৈ আছে, 6 + 1 7 পজিশ্যন। 7 পজিশ্যন তোমাৰ মানে ফাৰ্ষ্ট লেটাৰটো যিটো নতুন তুমি ৱৰ্ড পাবা, সেইটোৰ ফাৰ্ষ্ট লেটাৰটো 1 পজিশ্যন প্লাছ হৈ আছে তোমাৰ প্ৰিভিয়াছ ৱৰ্ডৰ। এইটো পেটাৰ্ণ যদি তোমালোকে ব্লুটো ইউজ কৰা, ব্লুটো ইউজ কৰিলে কি হ'ব, BLUE। চ' আমি জানোৱে যে লাষ্টৰ তিনিটা ছেম হ'ব লাগিব, আমাৰ যিটো পেটাৰ্ণ, যিটো কোডিং আগৰ কেইটা দিছে, লাষ্টৰ কেইটা ছেম থাকে। ATE নহ'ব, কিন্তু এই ৱৰ্ডত যি লাষ্টৰ তিনিটা লেটাৰ সেই তিনিটা ছেম থাকিব। এতিয়া ফাৰ্ষ্ট পজিশ্যনত কি হ'ব, চ' B যদি ছেকেণ্ড পজিশ্যনত আছে, অবভিয়াছলি এইটো C হৈ যাব। চ' এইটো ক্লু হৈ যাব, CLUE। চ' ক্লু অপশ্যন 8 দিয়া আছে, এইটো তোমাৰ আনচাৰ হৈ যাব। ঠিক আছে, চ' 1 মিনিট তোমালোকে ৰৈ দিয়া, ছেকেণ্ড কুৱেশ্যন এইটো হয়। মই এটা কল আহিছে, 1 মিনিট ৰ'বা। ঠিক আছে, চৰি ফৰ দ্য ইনকনভিনিয়েণ্ট। চ' এইটো ছেকেণ্ড কুৱেশ্যনটো মই ষ্টাৰ্ট কৰি আছোঁ। ঠিক আছে, যদি কাৰোবাৰ কিবা ডাউট থাকে বা যদি কিবা বুজি নোপোৱা, তোমালোকে কমেণ্ট বক্সত দিবা। এতিয়া কোনোবাই এনচাৰ দি আছে, ঠিক আছে, কথা নাই। তোমালোকে যদি বুজি নোপোৱা কোনোবাই বা কিবা ডাউট থাকে, সেইটোও তোমালোকে কমেণ্টত বা তাতে চেট বুলি আছে, তাতে লিখি দি দিবা। ঠিক আছে, মই পঢ়ি ল'ম। চ' ফাৰ্ষ্ট এইটো আছিলে, ক্লো হৈ গ'ল। এতিয়া ছেকেণ্ড কুৱেশ্যনটো চোৱা তোমালোকৰ, যে ইফ ইন এ চাৰ্টেন লেংগুৱেজ মাদ্ৰাছ দিছে, চ' মিনিংফুল ৱৰ্ড দিছে, মিনিংফুল ৱৰ্ড দিলে সেইটো প্ৰনাউন্স কৰি দিবা। চ' ইন এ চাৰ্টেন লেংগুৱেজ মাদ্ৰাছ ইজ কোডেড এজ NBESBT। চ' এইটো এটা ৱৰ্ড, মিনিংফুল ৱৰ্ড নহয়, এইটো জাষ্ট কোড কৰাৰ পিছত তোমাৰ জিব্ৰিছ ৱৰ্ড এটা ওলাইছে। হাউ ইজ বম্বে কোডেড ইন দ্য ছেম লেংগুৱেজ। চ' ইয়াতে মাত্ৰ এটা এক্সাম্পল দিছে, সেই এক্সাম্পলৰ পৰা তুমি ডিকোডিং কৰিব লাগিব, ডিকোড কৰি পেলাই নেক্সট বম্বে ৱৰ্ডটো কোড কৰিব লাগিব। ঠিক আছে, চ' ফাৰ্ষ্ট ৱৰ্ড তুমি লিখি লোৱা এনেকৈ, MADRAS মাদ্ৰাছ। চ' এইটোৰ এগেইনষ্টত তোমাৰ যিটো কোডেড ৱৰ্ড পাইছা সেইটোও লিখি লোৱা, কম্পেয়াৰ কৰাৰ কাৰণে, তুলনা কৰাৰ কাৰণে। ঠিক আছে, এতিয়া চবকেইটা পজিশ্যনবিলাক মেনশ্যন কৰাচোন কিমান আহে। চ' তোমাৰ ফাৰ্ষ্ট ইয়াতে M আছে, ঠিক আছে, এমৰ তোমাৰ কিমান আহি যায় 13। চ' মই ইয়াতে 13 বুলি লিখিলোঁ। নেক্সট এমৰ পিছত তোমাৰ কি আছে ইয়াতে, এটো 1, D 4, R তোমাৰ কিমান হৈ যায়, R একজেক্টলি ক'ব গ'লে তোমাৰ 18, A1 আৰু S তোমাৰ 19 হৈ যাব আৰৰ পিছত যিহেতুকে। এতিয়া ছেকেণ্ড যিটো তুমি কোডেড ৱৰ্ডটো পালা, সেইটোৰো পজিশ্যন লিখি যোৱা, তোমাৰ একফালৰ পৰা পজিশ্যন লিখিলে কি হ'ব,
N হৈ যাব 14ত, B 2, E হৈ যাব 5ত, S তো 19, B আকৌ 2, T 20 আছে। এতিয়া এই পজিশ্যন কেইটা লিখিলেই চোৱা তোমালোকে পেটাৰ্ণটো অবজাৰ্ভ কৰিব পাৰিবা ইজিলি যে দেখাই যায় আছে তোমাৰ প্ৰথম ৱৰ্ডৰ যিটো ফাৰ্ষ্ট লেটাৰ আছিলে সেইটোৰ পজিশ্যনৰ 1+ পজিশ্যনটো নেক্সট ৱৰ্ডৰ ফাৰ্ষ্ট লেটাৰ হৈ যায় আছে। চ' M যদি 13 পজিশ্যনত 14 পজিশ্যনটো ইয়াতে নেক্সট আহিব মানে এমৰ পিছত। নেক্সট যদি তোমাৰ A আছে, এৰ পিছৰ লেটাৰটো B বহি যাব। নেক্সট তোমাৰ D আছে, ডিৰ পিছৰ লেটাৰ E বহি আছে। আৰু পজিশ্যন যদি চোৱা 4 আছে, এইটো 5ত আছে। নেক্সট 18, 19, 1, 2, 19, 20। চ' নেক্সট লেটাৰ কেইটা বহুৱাই যায় আছে, ঠিক আছে, বা পজিশ্যনৰ লগত 1+ কৰি লিখি যোৱা হৈ গৈছে। তেনেহ'লে বম্বে ৱৰ্ডটোক চেম কোড কৰিব লাগিব। চ' তোমাৰ বম্বে, এই চবকেইটা তোমাৰ লেটাৰৰ আগতে তোমালোকে পজিশ্যন জানিব লাগিব, তাৰপিছত তোমালোকে কোড কৰিব পাৰিবা। চ' পজিশ্যনকেইটা লিখিলা তোমাৰ 2 হৈ যাব, O2 15 হৈ যাব, M13, B2, A1 আৰু Y তোমাৰ হৈ যাব 25, ঠিক আছে। চ' এইকেইটা তোমাৰ ঠিকে আছে। এতিয়া এইকেইটাৰ এটা এটা পজিশ্যন প্লাছ কৰি ৱৰ্ড লিখি যোৱা। চ' বি ছেকেণ্ড পজিশ্যন আছে, তাৰ মানে তোমাৰ ফাৰ্ষ্ট লেটাৰটো থাৰ্ড পজিশ্যনৰটো হৈ যাব, 3 নম্বৰ পজিশ্যনৰ, সেইটো চি আছে। অ'টো তোমাৰ 15ত আছে, মই পজিশ্যনত লিখি যাই আছোঁ। অ'টো তোমাৰ 15ত আছে, তেনেহ'লে 16 পজিশ্যনত কি আছে? যদি মুখস্থ আছে এইবিলাক বহুত জল্দি হ'ব, আৰু যদি লিখি লৈছা তাৰ পৰা চাই চাইও তোমালোকে কৰিলে হ'ব। চ' 15 যদি তোমাৰ অ' আছে, 16 পজিশ্যনত তোমাৰ পি আছে। দেন M13, তেনেহ'লে N তোমাৰ 14 পজিশ্যনতো আহি যাব। B2, তেনেহ'লে C থাৰ্ড পজিশ্যনতো আহি যাব। তাৰপিছত A আছে, তাৰ মানে B আহিব ইয়াতে। তাৰপিছত Y আছে, মানে ইয়াতে Z আহিব 26। এতিয়া এনেকুৱা ছিকুৱেঞ্চত যদি ক'ৰবাত তুমি আগতে Z পোৱা, ধৰি লোৱা 26 পাই গ'লা, তেনেহ'লে নেক্সট কি লিখিবা? নেক্সট তোমাৰ ৰিভাৰ্চ ষ্টাৰ্ট হৈ যাব, A আহি যাব, কাৰণ 26 + 1 কৰিলে সেই পজিশ্যনটো এৰ পজিশ্যনটোৱে বুজায়, সেইটো 1 নম্বৰ পজিশ্যন আহি যাব, ঠিক আছে। চ' এইটো মাইণ্ডত ৰাখিবা জাষ্ট ইন কেছ। চ' ইয়াৰ পৰা তোমাৰ ৱৰ্ডটো আহিয়ে গ'ল। ৱৰ্ডটো তুমি কি পালা? CPNCBZ। অপশ্যন কেইটা চোৱা, CPNCBZ, CPNCBZ, CPNC। চ' অপশ্যন বিটো হৈ আছে, ঠিক আছে। চ' এইটো তোমাৰ অপশ্যন বি, এইটোৱে কাৰেক্ট হৈ যাব। মেইন তোমাৰ এইটো তোমালোকক মই চবকেইটা টপিকৰ এটা মানে কি নোট কওঁ যে এইটো মেণ্ডাটৰী লাগিবই এই টপিকৰ কুৱেশ্যনকেইটা ছল্ভ কৰাৰ কাৰণে। চ' এইটো তোমালোকৰ ক'ডিং ডিক'ডিঙৰ সেই কি ফিচাৰটো হৈছে তোমালোকে এলফাবেটিকেল অৰ্ডাৰবিলাক জানিব লাগিব। কোনটো লেটাৰ কোনটো পজিশ্যনত আছে সেইটো ষ্ট্ৰেট ৱাইজ আৰু ৰিভাৰ্চ দুয়োটাই তোমালোকে যদি হয়তো মেমৰাইজ কৰিব লাগিব, নাইবা লিখি ল'ব লাগিব পৰীক্ষা ষ্টাৰ্ট হোৱাৰ আগতে। এতিয়া পৰীক্ষা ষ্টাৰ্টৰ আগতে তোমালোকে নাজানা যে তোমালোকৰ পেপাৰত এনেকুৱা ক'ডিং ডিক'ডিঙৰ কুৱেশ্যন আহিছে নে অহা নাই, নাহিব পাৰে, ডাঙৰ কথা নহয়, ঠিক আছে। কেতিয়াবা পেটাৰ্ণটো অলপ কম বেছ কৰি দিয়ে, বেলেগ এটা চেপ্টাৰ সোমাই দিয়ে, বেলেগ কোনোবা এটা চেপ্টাৰ নিদিয়ে কুৱেশ্যন, ঠিক আছে। কিন্তু আমি চবকেইটাই শিকিব লাগিব। চ' ক'ডিং আৰু ডিক'ডিং দিছে নাই সেইটো নাজানিয়ে তোমালোকে যদি সময় দিয়ে আগতে লিখি ল'ব লাগিব। আৰু যদি তোমালোকক সময় নিদিয়ে তেনেহ'লে এবাৰ চায়ে ল'বা ভিতৰত ক'ডিং ডিক'ডিং আছে নেকি। যদি নাই আৰু বনোৱাৰ দৰকাৰ নাই, A to Z এইবিলাক লিখাৰ এনেই সময় নষ্ট হ'ব, ঠিক আছে। কিন্তু যদি এক্সট্ৰা টাইম দিয়ে বনাই ল'বাই, কুৱেশ্যন নাহিলেও কথা নাই, এক্সট্ৰা টাইমত কৰিছা সেইখিনি। চ' এতিয়া আমি থাৰ্ড কুৱেশ্যনত যাম। থাৰ্ড তোমাৰ দিছে ইন চাৰ্টেন কোড ROAD is written as URDG. How is shown written in that code? চ' ইয়াতেও তোমাৰ এটা এক্সাম্পল দিছে, সেই এটা এক্সাম্পলৰ পৰা তোমালোকে পেটাৰ্ণটো ওলাই পেলাই তাৰপিছত কি কৰিব লাগিব, তোমালোকৰ নেক্সট ৱৰ্ডটোৰ সেই ছেম পেটাৰ্ণত বা সেই ছেম কোডত তোমালোকে কোড কৰিব লাগিব। চ' ফাৰ্ষ্ট কেইটা পজিশ্যন কেইটা লিখিলে অলমষ্ট চব ক্লিয়াৰ হৈ যায়। এইটো মানে একদম এইটোৱে তোমালোকৰ কি কয় চলভিং মেথড। তোমালোকে পজিশ্যন কেইটা যদি লিখি লোৱা, ডাইৰেক্ট পজিশ্যনতে বেছিভাগ চল্ভ হৈ যাব। যদি ডাইৰেক্ট পজিশ্যন ষ্ট্ৰেট পজিশ্যন কেইটা লিখোঁতে নাহে, ৰিভাৰ্চ ট্ৰাই কৰি চাবা, আহি যাবই। চ' তোমাক দিছে ROAD, এইটো কোডেড ফৰ্মটো হৈছে URDG, ঠিক আছে। এইখিনিলৈকে ঠিকে আছে। এতিয়া নেক্সট তোমাক কি দিছে ইয়াতে, এতিয়া এইকেইটা তোমালোকে হেৰি কৰা, পজিশ্যন কেইটা লিখি লোৱা। R তোমাৰ হৈ যাব এইটো তোমাৰ 18, U তোমাৰ 22, দেন তোমাৰ 22 নহয় 21 হয় এইটো, U2
U22 A2 to 1 এ D4 দেন ইয়াতেও তোমাৰ U আছে U2 21 হৈ যাব R2 তোমাৰ কিমান হৈ যাব 18 D4 G7 এতিয়া পজিশন কেইটা কম্পেয়াৰ কৰা ফাৰ্ষ্ট লেটাৰটো তোমাৰ 18 আছে ইয়াৰে ফাৰ্ষ্ট লেটাৰ তোমাৰ 21 আছে কিমানৰ গ্যাপ আহি আছে চোৱাচোন সো 18 এর পিছত 19 20 21 ঠিক আছে 3 গ্যাপ আহি আছে 3 গ্যাপ আহি আছে সো তোমাৰ ফাৰ্ষ্ট পজিশনটো তোমাৰ 3 গ্যাপত আছে সেকেন্ড পজিশন চোৱা তোমাৰ U21 ত আছে R18 ত আছে ঠিক আছে তোমাৰ এইটো U আৰু R ঠিক আছে সো ইয়াতে কিমান হৈছে তোমাৰ ব্যাক যায় আছে দেখোন এইটোত সো কিমান ব্যাক যায় আছে সেইটো চোৱা তোমাৰ U21 আছে 21 20 19 সো 3 ব্যাক যায় আছে সেকেন্ড লেটাৰটো 3 ব্যাক গৈছে ঠিক আছে তাৰপিছত থাৰ্ড লেটাৰটো চোৱা থাৰ্ড লেটাৰটো A1 D4 পজিশন আছে সো আকৌ 3 তোমাৰ ষ্টেট গৈছে ফৰৱাৰ্ড গৈছে ফৰৱাৰ্ড বেকৱাৰ্ডো যাব পাৰে আমি চালো প্ৰথম লেটাৰটো ফৰৱাৰ্ড গৈছে 3 প্লেস সেকেন্ড লেটাৰটো 3 প্লেস বেকৱাৰ্ড গৈছে আকৌ থাৰ্ড প্লেসটো 3 প্লেস ফৰৱাৰ্ড গৈছে এতিয়া ফৰ্থ লেটাৰটো আকৌ চোৱা এইটো যে সেম প্যাটাৰ্নত কৰিছে তোমাৰ ফৰ্থ লেটাৰটো আকৌ তোমাৰ এড কৰিছে এক মিনিট ৰবা আর ও আছিলে ইয়াতে মই এটা মিস্টেক কৰি আহি আছো ঠিক আছে মোৰ লিখোতে মিস্টেক হৈ গৈছিলে সেইকাৰণে প্যাটাৰ্ন মিলা নাই এইটো ও আছিলে এইটো 15 হৈ যাব সো 15 হলে এইটো 3 পজিশন প্লাস হৈ আছে সো এতিয়া মিলি যাব এতিয়া তোমাৰ ফৰ্থ পজিশনত তোমাৰ 3 প্লাস সো সবকেটা প্লেসত 3 পজিটিভ বেকৱাৰ্ডো থাকিব পাৰে মোৰ এইটো বেকৱাৰ্ড নাছিলে মোৰ যেহেতু এটা লেটাৰ মিস্টেক আছিলে সেইকাৰণে বেকৱাৰ্ডৰ হেতু দেখা গৈছিলে কিন্তু বেকৱাৰ্ড নাই এইটোত নাই কিন্তু বেকৱাৰ্ডো থাকিব পাৰে এনেকুৱা অল্টাৰনেটিভ হ'ব পাৰে যে এটা পজিশন প্লাস আছে নেক্সটত মাইনাস আছে আকৌ প্লাস আকৌ মাইনাস আছে হেতুকা হ'ব পাৰে যে নহক সো এইটোত আমি চালো এভৰি লেটাৰ 3 পজিশন ফৰৱাৰ্ডত আছে তেনেহলে তোমাক কোনটো ৱৰ্ড দিছে হেতু ওলাই লোৱা সন সো এইটোৰ পজিশন কেইটা মই যদি লিখো এইটো 19 23 1 আৰু 14 সো এইটো কোডেড ফৰ্ম কিমান হ'ব আগতে পজিশন লিখিলোৱা তাৰ পিছত লেটাৰ আহি যাব সো 19 plus 3 এইটো তোমাৰ 22 পজিশন আহিব লাগিব ফাৰ্ষ্ট লেটাৰ তাৰ পিছত 23 plus 3 26 তাৰ পিছত তোমাৰ 1 এইটো হৈ যাব 4 তাৰ পিছত 14 এইটো হৈ যাব 17 এতিয়া মই যে লেটাৰ কেইটা লিখি যাও এইটো তোমাৰ V হৈ যাব এইটো Z এইটো D আৰু 17 ত তোমাৰ কি হয় P Q R সো Q আহি যাব V Z D Q অপশন কেইটা চোৱা V Z D Q অপশন B ত আছে চোৱা V Z D Q সো এইটো যদি তোমালোকে ডি লৈকে কৰিলা হয় তথাপিও হলে হয় যে নহক এইটো অলমোস্ট এন্টায়াৰলি কৰিবই লগা হল গৈ যে নহক কথা নাই সো এইটোৱে তোমালোকৰ প্যাটাৰ্ন তোমালোকে পজিশন কেইটা ওলাই লোৱা পজিশন কেইটা ওলালে অলমোস্ট মানে ক্লিয়াৰ হৈ যাব কি হৈ আছে ইয়াতে নেক্সট কোশ্চেন তোমাৰ আছে 26 নাম্বাৰত ইয়াতে দিছে ইন এ সার্টেন কোড টেলিফোন ইজ রিটেন এজ ENOHPELET how is alligator written in that code so তোমাৰ এটা এক্সাম্পল দিছে টেলিফোন এইটো কোডেড কৰিলে তোমাৰ কি আহে এইটো এটা জিব্ৰিছ নাম তোমাৰ ৱৰ্ড আহি আছে মিনিংলেছ সো তোমাৰ এইটো কি ENOHPELET এটা সেম প্যাটার্ন ব্যবহার করে তুমি এলিগেটর লিখিব লাগে ALIGATOR এইটো সেমত কোড কৰিব লাগে এতিয়া তোমালোকে সব কেইটাৰ পজিশন লিখাৰ আগতে মই কওঁ তোমালোকে সদায় ইজি ৰাস্তাটো বিচাৰিব লাগিব ঠিক আছে ৰিজনিং আৰু মেথছৰ এইটোৱে তোমালোকৰ এটা টপিকৰ অংকবিলাক মই দেখাই দিওঁ যে এনেকুৱা ধৰণে কৰিবা কিন্তু সদায় হেনেকেও যে হ'ব তোমাৰ মেথছ আৰু ৰিজনিংৰ এইটোৱে ফিচাৰ এটা অংক বা এটা টাইপৰ অংক সদায় এটা ওয়েতে যে হ'ব তাৰ কোনো গ্যাৰান্টি নাই বহুত ধৰণে হ'ব পাৰে ঠিক আছে সো আমি সদায় কোনটো ৰাস্তা যাব লাগে যেটো এফিশিয়েন্ট হয় সবতকে ফাস্ট হয় ঠিক আছে সবতকে ফাস্ট হয় যেটো ৰাস্তা হে এফিশিয়েন্ট ৰাস্তাত আমি যাব লাগে তোমালোকে এটা সৰু অংক তোমালোকে বহুত ঘূৰাই পকাই যদি কৰিব যোৱা এনসার আহি যাব কিন্তু সময় যাব হেবিলাকত ঠিক আছে সো এতিয়া মই তোমালোকে এখিনলৈকে যেটো কলো তোমালোকে যে সদায় এলফাবেটিক্যাল অৰ্ডাৰ লিখি হেবিলাক কম পাই যাবা প্যাটাৰ্ন কি হৈ আছে ঠিক আছে
কিন্তু কেতিয়াবা তোমালোকৰ এনেকৈ ডিকোড কৰি দিব যে একচুৱেলি এলফাবেটিকেল অৰ্ডাৰৰ তাত কোনো ৰিলেশ্যন নাই। ইউজুৱেলি তোমালোকৰ এলফাবেটিকেল অৰ্ডাৰ ওলালে আহি যায় ইউজুৱেলি, কিন্তু কেতিয়াবা অলপ মানে বেলেগ ধৰণে দি দিব, দেখাত তোমাৰ এনেকুৱাই লাগিব যে এলফাবেটিকেল অৰ্ডাৰবিলাক ওলাই চাওঁ মই কি আহে, কিন্তু আচলতে হৈ আছে ইজিলি। আউট অফ দ্য বক্স যদি থিংকিং কৰা, ইয়াতে অলপ মাইণ্ড খটালে তোমালোকে যদি অলপ চাব পাৰিছা কোনোবাই যে এই টেলিফোন এই ৱৰ্ডটো একচুৱেলি ৰিভাৰ্চ কৰি লিখা যায় আছে ইয়াতে, ENO তাৰপিছত HPELET। চ' এইকেইটা ৰিভাৰ্চ লেটাৰ হয় টেলিফোনৰে, ঠিক আছে। বহুতে চাগে অলৰেডি অবজাৰ্ভ কৰিব পাৰিছে এইটো, এই তোমাৰ ফাৰ্ষ্ট ৱৰ্ডটোৱে ৰিভাৰ্চ কৰি লিখা গৈছে, ঠিক আছে। চ' এইখিনি যদি কোনোবাই প্ৰথমে ধৰি লৈছা, তেনেহ'লে তোমাৰ এনচাৰ পটতকৈ আহি যাব। তোমালোকে এটা এটাকৈ পজিশ্যন লিখাৰ কোনো দৰকাৰে নাই। যদি কোনোবাই লিখিছা, ইয়াৰো লিখিছা, তথাপিও পেটাৰ্ণ তোমালোকে ধৰা পৰি যাব তাতে। কিন্তু ইমান সময় নষ্ট কৰাৰ দৰকাৰ নহ'ল যদি তোমালোকে মানে এইখিনি বস্তু বুজিব পাৰিছা কোনোবাই। তেতিয়া ছেম ৱে খালি এলিগেটৰটো ওলোটা কৰি লিখি দিয়া, তোমাৰ এইটো কিমান হৈ যাব ROT। ইয়াতে আৰু লিখাৰ দৰকাৰ নাই, এবাৰ পেটাৰ্ণ বুজাৰ লগে লগে তোমালোকে ডাইৰেক্ট ইয়াৰ পৰা অপশ্যনকেইটা মিলাই চাবা কোনটো ৰিভাৰ্চ আহি আছে, ঠিক আছে। সময় যেনেকৈ বচাব পাৰা, ইয়াতে আকৌ লিখাৰটো মিনিং নাই, এইবিলাকতো আৰু এক্সামিনাৰে নাচায় তুমি কেনেকৈ কৰিছা। চ' তোমাৰ এলিগেটৰ ৰিভাৰ্চ কৰি লিখিলে হ'ব ROTAGILA। চোৱা ক'ত আছে ROTA। চ' চবকেইটাতে ROTA আছে, এইটোত নাই, এইটো কটা যাব লগে লগে ROTAGILA। এইটোও কটা যাব, অপশ্যন এটো হৈ যাব, GI এইটোতে আছে, চ' অপশ্যন এটো হৈ যাব ROTAGILA। নেক্সট কি কৈছে, ইফ পণ্ড ইজ coded as RSTL, how is here written in the code? চ' তোমাৰ পণ্ড POND এইটো কেনেকৈ লিখা যায় আছে RSTL, ঠিক আছে। চ' এনেকৈ তোমাৰ পণ্ডটো লিখা যায় আছে। এতিয়া এইটো তোমালোকে যদি বেলেগ কোনো ৰাস্তা ভাবিব নোৱাৰা, তেনেহ'লে আল্টিমেটলি তোমালোকে এলফাবেটিকেল অৰ্ডাৰ সেইটো ৰাস্তাতে যাব লাগিব। চ' এইটো মই বেলেগ কোনো পেটাৰ্ণ দেখা নাই ডাইৰেক্টলি যে ৰিভাৰ্চ কৰিছে বা কিবা কৰিছে। চ' তেনেহ'লে তোমালোকে পজিশ্যনকেইটা লিখি লোৱা। P16ত আছিলে, O তোমাৰ 15ত আছিলে, N 14 আৰু D আছিলে তোমাৰ কিমান 4। ছেম R আছিলে তোমাৰ 18ত, S তোমাৰ 19, দেন তোমাৰ T আছিলে কিমান T আছিলে 20, L আছিলে 12, ঠিক আছে। এইকেইটা ঠিকে আছে। এতিয়া চোৱা তোমালোকৰ লেটাৰবিলাকৰ মাজত কিমান গেপ আহি আছে। ফাৰ্ষ্ট তোমাৰ P আছিলে, Pৰ পৰা তোমাৰ কিমান হৈ গ'ল R হৈ গ'ল, চ' দুটা পজিশ্যন তোমাৰ ইনক্ৰিজ হৈছে। দেন অ'ৰ পৰা তোমাৰ S হ'ল, ইয়াতে কেইটা পজিশ্যন আপ গৈছে 15ৰ পৰা 19, মানে তোমাৰ 4টা পজিশ্যন আপ গৈছে, ঠিক আছে। দেন Nৰ পৰা তোমাৰ T আহিলে, N তোমাৰ 14, T 20, চ' এইটো তোমাৰ 6 পজিশ্যন আপ হৈছে। দেন ডিৰ পৰা যদি L চোৱা তোমাৰ 4 আৰু ইয়াতে 12, চ' তোমাৰ 8 পজিশ্যন ইনক্ৰিজ হৈছে। এতিয়া পেটাৰ্ণটো ধৰিব পাৰিছে তোমালোকৰ ইভেন নাম্বাৰৰ চামত ইনক্ৰিজ হৈ আছে। লেটাৰবিলাকৰ পজিশ্যন ইভেন নাম্বাৰৰ চামৰ ছিকুৱেঞ্চত আছে সেইকেইটা। ফাৰ্ষ্ট 2 প্লাছ হৈছে, ছেকেণ্ড লেটাৰত 4 প্লাছ, তাৰপিছত লেটাৰ 6, তাৰপিছত 18। চ' এইটো ছেম পেটাৰ্ণ ইউজ কৰি তোমালোকে কি কৰিব লাগে, হিয়াৰ ৱৰ্ডটো কোড কৰিব লাগে। চ' হিয়াৰটো লিখি লোৱা, হিয়াৰ, ঠিক আছে। চ' এইটো যদি কোড কৰিব লাগে, এইটো কেনেকৈ কোড কৰিম, তোমাৰ চবকেইটা পজিশ্যন এবাৰ লিখি লোৱা। হিয়াৰ HR 8 হৈ যাব, ইৰ 5, A1 R 18। চ' এতিয়া তোমালোকে পজিশ্যন আগতে লিখি লোৱা, তাৰপিছত লেটাৰ লিখিবা। 8 প্লাছ 2 10 হ'ব লাগিব ফাৰ্ষ্ট পজিশ্যনটো। ছেকেণ্ড পজিশ্যন তোমাৰ 5 প্লাছ 4 9 হ'ব লাগে। দেন 1 প্লাছ হৈ যাব তোমাৰ 6 7 পজিশ্যন। দেন 18 প্লাছ 8 তোমাৰ কিমান হৈ যাব 26। চ' এইটো তোমাৰ 10 2 হৈ যাব, 10 তোমাৰ কিমান আছিলে GHIJ, চ' J আছিলে, ঠিক আছে। 9টো আছিলে তোমাৰ I, আৰু I মই কেপিটেল লিখি দিছোঁ, I 7টো আছিলে তোমাৰ G, আৰু 26 আছিলে Z, চ' JIGZ। অপশ্যনকেইটা চোৱা, JIGZ,
GZ সো এটাতো নাই সো মই একবাৰ চাই লওঁ নান অফ দিজ আছে যদি এটাও নহয় সেইটোৱে কাৰেক্ট হ'ব ঠিক আছে নান অফ দিজ কিন্তু মই আকৌ এবাৰ টেষ্ট কৰি চাওঁ তোমাৰ HEAR ঠিকে আছে 2 + 10 দেন 4 প্লাছ কৰিলে 9 হয় দেন তোমাৰ 6 প্লাছ কৰিলে 7 18 8 প্লাছ কৰিলে 26 ঠিক আছে JIGZ সো এইটো তোমাৰ অপশ্যন চিত আছে মোৰ মিষ্টেক হৈছে ৰবা অপশ্যন চিত আছে সো এইটো আছে সো এইটোৱে হৈ গ'ল সো তোমালোকৰ কেতিয়াবা এনেকুৱাও পেটাৰ্ণ দি দিব পাৰে এইটো এটা একচুৱেলি হাৰ্ড লেভেল হয় তোমালোকৰ কম্পিটিটিভ এক্সামৰ লেভেলৰ হয় এইটো তোমালোকৰ লেভেলত ইয়াতকে ইজিয়ে পাবা যদি পোৱা ইমান হাৰ্ড লেভেলত নিদিয়ে সিকুৱেন্সত আছে তোমাৰ এভৰি লেটাৰ ইউজুৱেলি তোমাৰ ইউনিফৰ্ম গেপৰ বিলাক দিয়ে যেনেকুৱা ইয়াৰ আগত যেনেকুৱা অনলি চবকেইটাৰ লগতে 3+ বা চবকেইটাৰ লগত 2+ সেনেকুৱা ইউনিফৰ্ম গেপত ইউজুৱেলি থাকিব তোমালোকৰ যদি হাৰ্ড কৰিব খোজে তেতিয়া তোমালোকৰ এনেকুৱা সিকুৱেন্সত থকা অৰ্ডাৰত দি দিব ঠিক আছে এনেকুৱা অহাৰ চান্স কম নেক্সট তোমাক দিছে এইটো অলপ বেলেগ টাইপৰ ইফ ইন এ চাৰ্টেন কোড BAT বেট যদি তোমাৰ 23 সমান হয় কেট যদি তোমাৰ 24 সমান হয় তেনেহলে বল কাৰ সমান হ'ব ঠিক আছে এতিয়া বেট কেনেকে 23 হয় বা কেট কেনেকে 24 হয় এইবিলাক কেনেকে চিন্তা কৰিবা সো এনেকে ইকুৱেল যদি দিছে মষ্ট প্ৰবেবলি তোমাৰ কি কৰি আছে ইহঁতৰ পজিশ্যন কেইটা চাম বা মাল্টিপ্লাই বা ডিভিজন কিবা এটা হৈ আছে ঠিক আছে সো আমি এটা এটাকে ট্ৰাই কৰি চাম সামেশ্যন ট্ৰাই কৰিম মাল্টিপ্লিকেশ্যন ট্ৰাই কৰিম আৰু সামেশ্যন কৰি এইবিলাক নাম্বাৰ ওলাই আছে না মাল্টিপ্লাই কৰি নে কি কৰি সো সেইটো ডাইৰেকশ্যন কেনেকে চিন্তা সেইটো ডাইৰেকশ্যন কেনেকে ওলাবা যে মাল্টিপ্লাই হৈ আছে নে সাম হৈ আছে নে কি হৈ আছে যদি তোমাৰ নাম্বাৰবিলাক সৰু সৰু বেছি ডাঙৰ নহয় তেনেহ'লে মষ্ট প্ৰবেবলি সামেশ্যন হৈ আছে যদি এই নাম্বাৰবিলাক বহুত থাউজেণ্ড হাণ্ড্ৰেডছত আহি যায় যে বেট সমান সমান তোমাৰ BAT সমান সমান তোমাৰ কিমান আহি আছে let's say 40 বা তোমাৰ 60 100 1000 কিবা কিবি আহি আছে তাৰমানে তাতে কিবা মাল্টিপ্লিকেশ্যন হৈ আছে যদি বহুত নাম্বাৰবিলাক বহুত ডাঙৰ যদি নাম্বাৰবিলাক সৰু সৰু মষ্টলি তোমাৰ সামেশ্যন আহি আছে ঠিক আছে সো এইটো তোমালোকে সামেশ্যন ট্ৰাই কৰিছা নহ'বও পাৰে বেলেগ কিবা থাকিব পাৰে সো B তোমাৰ ছেকেণ্ড পজিশ্যন A তোমাৰ 1 পজিশ্যন আৰু T তোমাৰ 20 পজিশ্যন সো যদি সবকেইটা মই সাম কৰোঁ 2 + 1 + 20 = 23 আহি আছে তাৰমানে সামেশ্যন ইউজ হৈছে ছেকেণ্ডটোতো ট্ৰাই কৰিছা CAT আৰু এটা দিছে যিহেতু আমাক সো এইটো 3 1 20 সো 3 + 1 + 20 = 24 আহি আছে ঠিকে আছে সেম প্যাটার্ন আমি বলত ব্যবহার কৰিম এবাৰ সো এইটো 2 1 L তোমাৰ 12 12 সো 2 + 1 + 12 + 12 ইকুয়ালস তোমাৰ কিমান হ'ব এই দুটা 24 3 25 সো 20 ঠিকেতো আছে 25 ঠিক আছে সো 25 হ'ব মিনিট ৰবা কৰবাত মিষ্টেক কৰি আছো নেকি এইটো তোমাৰ 24 5 27 হ'ব 25 নহয় 27 হ'ব ৰবা সো এইটো তোমাৰ 27 হৈ গ'ল 27 এনসাৰ হ'ব BL সো মোৰ 2 + 1 3 আৰু ইফালে 4 7 ঠিক আছে 27 হ'ব সো এইটো অপশ্যনত আছে নেকি সো 27 অপশ্যন 8 আছে সো এইটো কাৰেক্ট হৈ যাব সিম্পল আছিলে এইটো ইমান হাৰ্ড নহয় 16 number দিছে if reason is coded as 5 and believed as 7 then what is the code for government so এইটো অলপ বেলেগ ধৰণৰ মই অলপ মানে ভেৰাইটি চাই লৈছো যাতে তোমালোকৰ মানে অসুবিধা হয় যে কেনেকুৱা ধৰণৰ এক্সপেক্ট কৰিব পাৰা সদায় এটা প্যাটাৰ্ণতে আহিব সেইটো কোনো গ্যাৰান্টি নাই সো সবকেইটা ডাইৰেকশ্যনত এটা এটাকে চাই লোৱা ৰিজনটো কোড কৰিছে তোমাৰ কিমান 5 বুলি আৰু তোমাৰ বিলিভ কিহেৰে কোড কৰিছে বিলিভড কোড কৰিছে তোমাৰ 7 এৰে তেনেহলে তোমাৰ গভৰ্ণমেণ্ট কেনেকে কোড হ'ব মই লিখি লৈছো সো গভৰ্ণমেণ্ট কেনেকে কোড হ'ব ঠিক আছে ৰিজন যদি তোমাৰ 5 হয় বিলিভড যদি 7 হয় গভৰ্ণমেণ্ট কি হ'ব সো ইয়াতে কি কৰি কি আছে কেনেকে 5 বা কেনেকে 7 ওলাই আছে
আগৰটোততো তোমাৰ চবকেইটা পজিশ্যন প্লাছ কৰিছিলে ডাঙৰ ডাঙৰ নাম্বাৰ। ইয়াতে যদি তোমালোকে দেখাই পাই আছা পজিশ্যন যদি প্লাছ কৰিব যায় বহুত ডাঙৰ সংখ্যাই আহিব, বা যদি মাল্টিপ্লাই কৰে আৰু ডাঙৰ সংখ্যা আহিব। চ' এইটো নাম্বাৰবিলাক ইমান সৰু সৰু ক'ৰ পৰা আহি আছে। চ' তোমালোকে অলপ আউট অফ দ্য বক্স চিন্তা কৰিব লাগিব যে আৰু কেনেধৰণে ইয়াৰ পৰা কুৱেশ্যন আহিব পাৰে। 5 ক'ৰ পৰা পাই আছে, ৰিজনৰ পৰা 5 কেনেকৈ ওলাম, বা বিলিপ্টৰ পৰা 7 কেনেকৈ ওলাম। চ' তোমালোকে যদি ৱৰ্ড কেইটাৰ লেটাৰ কাউণ্ট কৰি চোৱা, ৰিজনত কেইটা লেটাৰ আছে, 1 2 3 4 5 6। চ' এইটোত 6 আছে। এক মিনিট ৰ'বা, ৰিজন। চ' এইটো 5 কেনেকৈ লিখিলে, আৰু তোমাৰ বিলিপ্টত কেইটা আছে, 1 2 3 4 5 6 7 8। ঠিক আছে, 1 পজিশ্যন মাইনাছ আছে। তোমাৰ যিকেইটা লেটাৰ আছে তাতকে 1 পজিশ্যন মাইনাছ। চ' তোমাৰ ৰিজনত টোটেল 6টা পজিশ্যন -1 5 পাই আছে। আকৌ বিলিপ্টত টোটেল 8টা তোমাৰ লেটাৰ আছে, তাৰ পৰা -1 7 পাই আছে। ঠিক আছে, ছেম ৱে এতিয়া গভৰ্ণমেণ্টতো সেইটো পেটাৰ্ণ। চ' তুমি এইটো -1 হৈ আছে কনফাৰ্ম কেনেকৈ ক'বা, যিহেতু দৌৰতাতে হৈ আছে এইটো বস্তু, সেইকাৰণে তুমি কনফাৰ্ম হ'ব পাৰা যে দৌৰতাতে হৈ আছে। ঠিক আছে, চ' ছেম ৱে গভৰ্ণমেণ্টতো কাউণ্ট কৰা, 1 2 3 4 5 6 7 8 9 10। চ' 10টা তোমাৰ লেটাৰ আছে, -1 = 9। চ' তোমাৰ এইটো এনচাৰ 9 হৈ যাব। অপশ্যন চিত আছে চোৱা। অপশ্যনত 10ও দিয়া আছে, কিন্তু এইটো নহ'ব, -1 কৰিব লাগিব। এবাৰ যদি তোমালোকে চলিউশ্যনটো চাই লোৱা তাৰপিছত লাগিবতো একদম ইজি আছিলে, কিন্তু চলিউশ্যনটো নোচোৱালৈকে বহুত হাৰ্ড লাগে। ঠিক আছে, ইয়াতে দিছে ইফ মোবিলিটি ইজ কোডেড এজ 46293927 দেন এক্সামিনেশ্যন ইজ কোডেড এজ। চ' তুমি এটা ৱৰ্ডৰ পৰাই পেটাৰ্ণ ওলাই ল'ব লাগিব, বেলেগ আৰু আমাক দিয়া নাই। তোমাৰ মোবিলিটি কি কৰিছে, মোবিলিটি কোড কৰিলে তোমাৰ কি আহি আছে, 46293927। ঠিক আছে, এইটো কেনেকৈ পালে, ক'ৰ পৰা আহিলে 46293927। চ' তোমালোকে এইটো বনাব লাগিব। এতিয়া প্ৰথমে কাউণ্ট কৰিছোঁ কেইটা আছে, ইয়াতে 1 2 3 4 5 6 7 8, ইয়াতেও 1 2 3 4 5 6 7 8। চ' ইয়াতেও 8টা লেটাৰ আছে, ইয়াতেও 8টা লেটাৰ আছে, কিন্তু এমৰ পজিশ্যনটো 4 নাছিলে, এমৰ পজিশ্যন কি আছিলে, 13 আছিলে। জিৰ'ৰ তোমাৰ অ'ৰ পজিশ্যন 15 আছিলে, 6টো নাছিলে। চ' এইবিলাক নাম্বাৰ ক'ৰ পৰা আহি আছে। ৰিভাৰ্চতো যদি চিন্তা কৰা যে ৱাইৰ পজিশ্যন ৰিভাৰ্চত 2 হয়, কিন্তু ইয়াতে তোমাৰ 7 আছে, নহ'ল। টিৰ পজিশ্যন ৰিভাৰ্চত তোমাৰ 5 হয়, 5 নহয় 7 হয়। ঠিক আছে, ছেকেণ্ড পজিশ্যনতো 7 নাই, 2 হে আছে। ঠিক আছে, চ' এইটো কেনেকৈ লিখি কেনেকৈ আছে, চ' অলপ বেলেগ চিন্তা কৰিব লাগিল। চ' ইয়াতে যদি অলপ মাইণ্ড কৰা, পজিশ্যন লিখিলে একচুৱেলি আহিব তাৰ পৰা। তোমালোকে যদি কোনোবাই পজিশ্যন লিখিছিলা যে মই পজিশ্যনৰ পৰা ওলাব পাৰোঁ নে নাই চাওঁ, এইটো তুমি ধৰিলা 13 লিখিছিলা, এইটো 15 লিখিছিলা, এইটো 2, এইটো 9, এইটো 12, এইটো আকৌ 9, এইটো 20, এইটো 23 লিখিছিলা, 23 নহয় 25, এইটো ৱাইটো 25 লিখিছিলা, তেনেহ'লে অলপ ন'টিছ কৰা, মই যদি এমৰ যিটো পজিশ্যন 13, ইয়াৰ যদি মই ডিজিট কেইটা প্লাছ কৰোঁ, 1 + 3 কৰোঁ, মোৰ কিন্তু 4 আহি আছে। নেক্সট অ'ৰ যদি মই পজিশ্যন যিটো 15ৰ ডিজিট 1 + যদি 5 কৰি দিওঁ, 6 আহি আছে। এনেকৈ আপ টু তোমাৰ ৱাইৰ যদি চোৱা 2 + 5 7। চ' চবকেইটা যদি ছিংগল থাকে সেইটো সেনেকৈ আছে। আইৰ পজিশ্যন তোমাৰ 9, সেইকাৰণে এইটো 9 আছে। চোৱা, আই দুটা আছে, সেই দুটা 9 হৈ আছে। যদি ছিংগল আছে, ডিজিট যদি ছিংগল, তেনেহ'লে চাম কৰিব নালাগে, সেইটো লিখিলেই হয়। কিন্তু বাকীকেইটা যদি ডিজিট এটাতকৈ বেছি আছে, অংক যদি এটাতকৈ বেছি, সেইকেইটা চাম হৈ লিখা যায় আছে। ঠিক আছে, এতিয়া ক'ত ধৰা পৰি গ'ল, ছেম তুমি এক্সামিনেশ্যনত ইউজ কৰি দিয়া। ঠিক আছে, পজিশ্যনকেইটা প্ৰথমে লিখি লোৱা, নহ'লে কেনেকৈ ওলাবা। ইটো তোমাৰ 5, এক্স তোমাৰ কিমান আহে, x24, A1, M তোমাৰ 13, I9, N14, A1, T20, I9, O তোমাৰ 15, N14। চ' এতিয়া চাম কৰা ষ্টাৰ্ট কৰা। ফাৰ্ষ্ট লেটাৰ ছেম থাকিব, 5 থাকিব। ঠিক আছে,
সো এতিয়া ফাৰ্ষ্ট লেটাৰ 5 লিখাৰ লগে লগে তোমালোকৰ অপশ্যন এ আৰু অপশ্যন ডি লগে লগে গুচি যাব, কাৰণ অপশ্যন এ আৰু অপশ্যন ডিৰ ফাৰ্ষ্ট যিটো ডিজিট সেইটো 5 নাই, তাৰমানে এই দুটা হ'বই নোৱাৰে। ঠিক আছে, চ' অপশ্যন এতিয়া তোমালোকে গোটেইখিনি কৰাৰ দৰকাৰ নাই। তোমালোকে ভাবিবা এতিয়া গোটেইখিনি মই এটা এটাকে ডিজিট চাম কৰি যাম, কৰাৰ দৰকাৰ নাই। তোমালোকে এনি টাইম তোমালোকৰ অপশ্যন কেইটাৰ ওপৰত চকু ৰাখিবা। তোমাৰ যে অংক, যে তুমি অংক বা তোমাৰ মেথছে হওক বা ৰিজনিং হওক, তুমি যেতিয়া সলভ কৰি থাকিবা, তুমি বহুত বাৰে এনেকুৱা হ'ব, মানে বেছি টাইমে তোমাৰ এনেকুৱা হ'ব, আধা প্ৰব্লেম সলভ কৰাতে তুমি এনচাৰ পাই যাবা। চ' বাকীখিনি কৰাৰ দৰকাৰ নাই। এক্সামিনাৰে নাচায় তুমি সম্পূৰ্ণকৈ ধুনীয়াকৈ কৰিছা নে, পৰিপাটি কৰিছে, এইবিলাক একো নাচায়। তুমি এনচাৰ ওলাব পাৰিছা নাই সেইটোহে তোমাৰ মেটাৰ কৰিব। চ' কেতিয়াবা কেতিয়াবা নহয়, বেছিভাগ সময়তে তুমি তোমাৰ সলিউশ্যন কমপ্লিট কৰাৰ আগতে এনচাৰ পাই যাবা। চ' তাতে তুমি এনচাৰটো টিক কৰি নেক্সট প্ৰব্লেমত গুচি যাবা, কমপ্লিট কৰাৰ দৰকাৰ নাই। ঠিক আছে, চ' এই এক্সামিনেশ্যনৰ চবকেইটা ডিজিট চাম কৰাৰ দৰকাৰ নাই। ফাৰ্ষ্ট লেটাৰটো, ফাৰ্ষ্ট ডিজিটটো মই 5 পাই আছোঁ। চ' 5 নথকা ফাৰ্ষ্ট প্লেছত অপশ্যন দুটা কাটিয়ে দিয়া, এই দুটা দৰকাৰ নাই, এই দুটা হ'ব নোৱাৰে। এতিয়া থাকিল চি আৰু ডি, দুটাৰে ফাৰ্ষ্ট লেটাৰ 5 আছে, ফাৰ্ষ্ট ডিজিট 5 আছে, নেক্সট ডিজিট এটাত 7 আছে, এটাত 6 আছে। চ' নেক্সটটো কেলকুলেট কৰিলে আহি যাব। নেক্সট তোমাৰ এক্স আছিলে, এক্সত 24, 2 + 4 6। চ' তোমাৰ অপশ্যন বি হ'ব লাগিব, বাকী কোনো এটা হ'ব নোৱাৰে। অপশ্যন চিও কেঞ্চেল হৈ গ'ল, এ আৰু ডিটো আগতে কেঞ্চেল হৈ গৈছে। চ' চিও কাটি দিয়া, অনলি তোমাৰ অপশ্যন বিটো থাকিব। চ' এইটোৱে এনচাৰ। ঠিক আছে, চ' ইয়াতে আৰু এটা কোডৰ দিছে। চ' কোডিঙৰ এইকেইটাই চাম, ইয়াতকৈ বেছি নাচাওঁ আৰু। চ' এইটো লাষ্ট কোডিঙৰ চাই লওঁ। যে ইন এ চাৰ্টেন কোড ব্ৰেইন ইজ ৰিটেন এজ, চ' ইয়াতে তোমাৰ ষ্টাৰ পাৰ্চেণ্টেজ ডিভিজন হেছ এক্স। তোমালোকৰ ব্ৰেইন কেনেকৈ লিখা গৈছে মই ইয়াতে লিখি দিছোঁ, BRAIN। এইটো লিখা যায় আছে ষ্টাৰ চাইন, দেন পাৰ্চেণ্টেজ চাইন, দেন ডিভিজন চাইন, দেন হেছ, দেন তোমাৰ এক্স বা মাল্টিপ্লিকেশ্যন বা ক্ৰছ চাইন। চ' এইটো যি লিখা যায় আছে, আকৌ কৈছে তোমাক টায়াৰ, এইটো কেনেকৈ লিখা যায় আছে, এইটো তোমাৰ ডলাৰ চাইন, দেন হেছ, দেন তোমাৰ ক্ৰছ, দেন তোমাৰ পাৰ্চেণ্টেজ বা প্লাছ চাইন, পাৰ্চেণ্টেজ চাইন, এনেকৈ লিখা যায় আছে। তেনেহ'লে চেম কোড ইউজ কৰি RENT ৰেণ্ট কেনেকৈ লিখিবা? চেম পেটাৰ্ণ ব্যৱহাৰ কৰি বা চেম চিম্বল কেইটা ব্যৱহাৰ কৰি ৰেণ্ট কেনেকৈ লিখিবা? চ' এনেকুৱা কুৱেশ্যনত তোমালোকে কি চাবা, কোনটো পজিশ্যনত কোনটো তোমাৰ এই চিম্বল ইউজ কৰি আছে সেইটো মিলাই চালে হ'ল। ঠিক আছে, কেনেকৈ? আৰু ছেকেণ্ডটোতে আমি সেইটো কনফাৰ্ম কৰিম। ফাৰ্ষ্টটোতে মিলাই চাম, ছেকেণ্ডটোতে কনফাৰ্ম কৰিম। চ' ফাৰ্ষ্ট তোমালোকে চোৱা, যিকেইটা কমন আছে সেইকেইটা চোৱা। বিৰটো তোমাৰ ষ্টাৰ আছে, ইয়াতে 2 নম্বৰত বি নাই, তো কম্পেয়াৰ কৰাৰ কোনো বস্তু নাই। আৰৰ চোৱা, আৰৰ প্লেচত ইয়াতে পাৰ্চেণ্টেজ চাইন দিছে। ছেকেণ্ডটোতো আৰৰ ঠাইত কি দিছে, আৰ একদম লাষ্টত আছে, লাষ্টত চোৱা পাৰ্চেণ্টেজে আছে, তাৰ মানে তুমি গম পাই আছা আৰক ইহঁতে পাৰ্চেণ্টেজ চাইনেৰে ৰেফাৰ কৰি আছে। চ' এটা পাই গ'লো। আমাৰ ৰেণ্টতো আৰ আছে, তাত দৰকাৰ হ'ব, চ' এটা পাই গ'লো। চেম ৱে তোমাৰ এইটো কনফাৰ্ম হৈ গ'ল। এতিয়া আইও যদি তুমি চেক কৰি চোৱা, ইয়াতে আই আছে, ফাৰ্ষ্টটোত যদি আই তুমি চোৱা ব্ৰেইনত আইটো তোমাৰ হেছেৰে ৰেফাৰ কৰি আছে, ছেকেণ্ডটো আই আছে, ইয়াতো হেছেৰে ৰেফাৰ কৰি আছে, তাৰমানে আইটোও কনফাৰ্ম হৈ গ'ল, আই তোমাৰ হেছেৰে কৰি আছে। চ' এভৰি লেটাৰৰ চেম পজিশ্যনৰ চিম্বল সেইটো লেটাৰকে বুজাই আছে, এইটো ধৰা পৰি গ'ল। বাকীকেইটা এইটো ট্ৰাই কৰাৰ দৰকাৰ নাই, টেষ্ট কৰাৰ দৰকাৰ নাই। চ' এইবাৰ আমি ডাইৰেক্ট বহাই যাম। আৰৰ ঠাইত আমি কিমান পাৰ্চেণ্টেজ বহাম, ইৰ ঠাইত কি বহাম, ইটো এটাৰ পৰা ওলালে হ'ল। এতিয়া টায়াৰৰ ইত কি আছে, প্লাছ চাইন আছে, চ' ইয়াতে প্লাছ চাইন আহি যাব ইৰ ঠাইত। এনৰ ঠাইত কি হ'ব, ব্ৰেইনত চোৱা, এনক আমি মাল্টিপ্লিকেশ্যন চাইনটো বুজাইছোঁ, চ' মাল্টিপ্লিকেশ্যন চাইন আহি যাব। এইখিনিতে তোমালোকে অপশ্যনৰ মিলাই চাবা, অপশ্যনত কোনটোত এইবিলাক আহি আছে। তোমাৰ পাৰ্চেণ্টেজ প্লাছ ক্ৰছ, এটাতো নাই চোৱা, পাৰ্চেণ্টেজৰ পিছত প্লাছ এটাতো নাই, চিত আছে চোৱা। চ' বি ডি এইবিলাকত নাই, চিত আছে। কিন্তু নান অফ দিছ যিবিলাক কুৱেশ্যনত আছে সেইবিলাকত কিন্তু অলপ মানে কেয়াৰফুল হ'ব লাগিব, তোমালোকে কমপ্লিট কৰিবই লাগিব। কাৰণ একদম লাষ্টৰটো নিমিলা হৈ যাব পাৰে, তেতিয়া তুমি এইটো নান অফ দিছ এবভ দিব লাগিব।
ঠিক আছে, সেইকাৰণে লাষ্টলৈকে কৰিব লাগিব, এইটো উপায় নাই। টিটো তোমাৰ কি ডলাৰ চাইন, চ' ডলাৰ চাইন দিয়া। এতিয়া চোৱা মিলিছে নাই, পাৰ্চেণ্ট প্লাছ মাল্টিপ্লিকেশ্যন ডলাৰ, পাৰ্চেণ্ট প্লাছ মাল্টিপ্লিকেশ্যন ডলাৰ, অপশ্যন চিটো হৈ যাব। নেক্সট তোমাৰ 35, ইন এ চাৰ্টেন কোড ডেফ ইজ ৰিটেন এজ 3547, ঠিক আছে, 3547 তোমাক ডেফক বুজাই আছে। চ' DEAF, এইটো তোমালোকৰ এইটো চিম্পলে হয়, এইটো তোমালোকৰ কাৰণে মই কৰিবলৈ এৰি দিলোঁ, ঠিক আছে। PDF টো দি দিম, তোমালোকে নিজে কৰি ট্ৰাই কৰি চাবা। এইটো তোমালোকৰ চেম তোমাৰ ৰিটাৰ্ণ এজ চি ফাইল, এইটো একদম সেই আগৰটোৰ পেটাৰ্ণতে হ'ব। ইয়াতে তোমাৰ চিম্বল ইউজ কৰিছিলে, ইয়াতে তোমালোকৰ জাষ্ট ডিজিট ইউজ কৰিছে। চ' এইকেইটা তোমালোকে ট্ৰাই কৰিবা। মই ডাইৰেক্ট এতিয়া তোমালোকৰ ৰিলেশ্যনশ্বিপৰ কেইটামান অংক কৰি দিওঁ। চ' ৰিলেশ্যনশ্বিপৰ অংক এইবিলাক টিপিকেল অংক, ৰিলেশ্যনশ্বিপৰ অলমষ্ট একদম চেম এনেকুৱা কুৱেশ্যনে পাবা, নাম চাম অলপ চেঞ্জ কৰি দিব। ৰিলেশ্যনশ্বিপৰ অংকবিলাক বা ৰিলেশ্যনশ্বিপৰ তোমাৰ ৰিজনিংবিলাক চেম এনেকুৱাই, বেলেগ নাই, ঠিক আছে। চ' কেয়াৰফুলি শুনিবা আৰু পঢ়াত সদায় কেয়াৰফুল হ'বা। ৰিলেশ্যনশ্বিপৰ যিবিলাক একদম পঢ়াত বহুত কেয়াৰফুল হ'ব লাগিব। কনভেনশ্যন মই তোমালোকক কেইটামান কৈ দিওঁ। ৰিলেশ্যনশ্বিপত আমি কি কি কনভেনশ্যন ইউজ কৰোঁ। প্লাছ চাইনেৰে মেল জেণ্ডাৰ বুজাওঁ, মাইনাছ চাইনেৰে ফিমেল। তাৰপিছত মাজত যদি ডাইৰেক্ট এনেকৈ চিধা আজ এডাল বনাই দিওঁ, এইটো চিবলিং বুজাব, মানে ভাই ভনী এইবিলাক বুজাব। আৰু যদি এইবিলাক কাৰ চিনেৰে দিয়া যায়, এইটো হাজবেণ্ড এণ্ড ৱাইফ বুজাব। তলৰ পিনে যদি দিয়া যায়, এইটো চিলড্ৰেন বুজাব, জেণ্ডাৰ ধৰি লোৱা ল'ৰা। আৰু এটা তলত যদি দি দিওঁ, ধৰা ল'ৰা আৰু ছোৱালী আছে, সেইটো হৈ গ'ল। এতিয়া একদম ওপৰৰটো এইটো তোমাৰ ফাৰ্ষ্ট জেনেৰেশ্যন, এইটো ছেকেণ্ড, এইটো থাৰ্ড, এটা জেনেৰেশ্যনে হয় এইটো গোটেইখিনি যি হওক। এইটো গ্ৰেণ্ড ফাদাৰৰ পিৰিয়ড হ'ব, এইটো তোমাৰ ফাদাৰৰ, এইটো তোমাৰ চিলড্ৰেনৰ, ঠিক আছে। চ' এইকেইটা কনভেনশ্যন তোমালোকে মনত ৰাখিবা। এতিয়া এনেকৈ আমি প্ৰব্লেম চল্ভ কৰিম। চাবা প্ৰব্লেম চল্ভ কৰাৰ সময়ত ধৰা পৰিব, তোমালোকে গম পাবা কেনেকৈ ইউজ কৰে এইবিলাক। চ' পইণ্টিং টুৱাৰ্ড এ বয়, ভিনা ছেইড। এতিয়া তোমালোকে সদায় মনত ৰাখিবা, নাম চাই কেতিয়াও জেণ্ডাৰ এজিউম নকৰিবা, ঠিক আছে। নাম ভিনা হওক, দীপক হওক, তোমালোকে মেল যে হ'ব সেইটো কেতিয়াও নধৰিবা। নামৰ পৰা জেণ্ডাৰ এজিউম কৰিব নোৱাৰি, সেনেকৈ বহুত ভুল হৈ যায়, ঠিক আছে। ভিনা ল'ৰা নে ছোৱালী এইটো এজিউম নকৰিবা। চ' পইণ্টিং টুৱাৰ্ড এ বয়, এজন ল'ৰাৰ দিশত দেখাই পেলাই ভিনাই কি কৈ আছে, হি ইজ দ্য চন অফ। চ' ল'ৰাটো বনাই লোৱা, ল'ৰাটো আমি পজিটিভতে বনাম যিহেতু এইটো মেল হয়। এতিয়া কুৱেশ্যনত কৈছে ভিনাই সেই ল'ৰাৰ পিনে পইণ্ট কৰি পেলাই কৈ আছে, হি ইজ দ্য চন অফ, অনলি চন অফ মাই গ্ৰেণ্ডফাদাৰ। চ' সি কাৰোবাৰ চন হয়, হি ইজ দ্য চন অফ। চ' ইয়াৰ ওপৰত মই ফাদাৰ, মাদাৰৰ পৰাও চন হ'ব পাৰে, ফাদাৰৰ পৰাও। চ' ফাদাৰ দিছে নে মাদাৰ দিছে নাজানো, হি ইজ দ্য চন অফ বুলি কৈছে, কাৰোবাৰ চন। কাৰ চন? হি ইজ দ্য চন অফ, অনলি চন অফ মাই গ্ৰেণ্ডফাদাৰ। চ' চন অফ, আৰু এজন চন আছে, কাৰ? মোৰ গ্ৰেণ্ডফাদাৰৰ। চ' ইয়াতে গ্ৰেণ্ডফাদাৰ ওপৰত চবকেইটা মেল হয়, গ্ৰেণ্ডফাদাৰ বুলি কৈছে। চ' এই গ্ৰেণ্ডফাদাৰ কাৰ ফাদাৰ? মোৰো গ্ৰেণ্ডফাদাৰ। মই ইয়াতে আছোঁ, মই ফিমেল নে মেল নাজানো, এইটো মই ভিনা, ইয়াতে ভিনা বুলি দিছোঁ, ঠিক আছে। চ' তোমাক কি কৈছে যে পইণ্টিং টুৱাৰ্ড এ বয়, এজন ল'ৰাৰ পিনে দেখাই ভিনাই কৈ আছে, হি ইজ দ্য চন অফ, অনলি চন অফ মাই গ্ৰেণ্ডফাদাৰ। চ' মোৰ গ্ৰেণ্ডফাদাৰৰ মাত্ৰ একমাত্ৰ ল'ৰাই আছে, ঠিক আছে। সেই একমাত্ৰ ল'ৰাৰ চন হয় এই যিটো বয় হয়, এই ল'ৰাজন মোৰ কি হয়, ভিনাৰ গ্ৰেণ্ডফাদাৰৰ একমাত্ৰ ল'ৰাৰ ল'ৰা। এতিয়া ভিনাৰ গ্ৰেণ্ডফাদাৰৰ যদি মাত্ৰ এটাই ল'ৰা, তেনেহ'লে ভিনাৰো ফাদাৰ সেইজনেই হ'ব লাগিব। মই ইয়াতে ঘোষ্ট এটা মানুহ বনাই থৈছোঁ, এইটো কোনো নহয় একচুৱেলি। ভিনাৰ গ্ৰেণ্ডফাদাৰৰ অনলি ল'ৰা এজনেই আছে, মাত্ৰ ল'ৰা, তেনেহ'লে ভিনাও সেই ল'ৰাৰে সন্তান হ'ব লাগিব, নহ'লে গ্ৰেণ্ডফাদাৰ কেনেকৈ হ'ব? ধৰিব পাৰিছে চাগে, অলপ কনফিউজন হ'ব ফাৰ্ষ্টলি। ভিনাৰ গ্ৰেণ্ডফাদাৰৰ অনলি ল'ৰা, ভিনাৰ গ্ৰেণ্ডফাদাৰৰ মাত্ৰ যদি এজনে ল'ৰা আছে, তেনেহ'লে ভিনাৰো ফাদাৰ সেই ল'ৰাজনে হ'ব লাগিব। এতিয়া সেই ল'ৰাজন একচুৱেলি ভিনাৰো ফাদাৰ। এতিয়া ভিনাৰ ফাদাৰৰ ল'ৰা মানে এজন বয়, সেই দুজন ব্ৰাদাৰে হৈ যাব, ভিনাৰ ব্ৰাদাৰ হৈ যাব ল'ৰাজন, ঠিক আছে। চ' ইয়াতে হাউ ইজ দ্য বয় ৰিলেটেড টু দ্য ভিনা। চ' সেই ল'ৰাজন ভিনাৰ কি হয়? ব্ৰাদাৰ হৈ যাব, এইটো চিবলিং হৈ আছে ইয়াত। চ' এইটো অপশ্যন বি, ব্ৰাদাৰ হৈ যাব। থাৰ্ড নম্বৰ দিছে তোমাৰ ইন্ট্ৰডিউচিং ৰীনা, মানিকা ছেট।
চ' ৰীনাক ইন্ট্ৰডিউচ কৰি আছে, মণিকা কৈ আছে she is the only, চ' তোমাৰ ৰীনা ফিমেল, আগতে ধৰি নথবা যে ৰীনা ফিমেল, যেতিয়া ইয়াতে ক'লে she is the only, চ' she ক'লে এতিয়া ধৰিব পাৰিবা যে ফিমেল হয় ৰীনা। চ' she is the, এইটো ৰীনা হয়, আৰেৰে বুজাইছো। she is the only daughter of my, চ' একমাত্ৰ daughter, এইটো কাৰ্চেনেৰে তলৰ পিনে বুজাবা, only daughter of my father's only daughter, ঠিক আছে। চ' মই ইয়াতে আছো কৰবাত, এইটো মনিকা, মনিকা ফিমেল হয় নে নহয় এইবিলাক কিন্তু এজিউম নকৰিবা, ইয়াতে মই খালী ঘৰ দি থৈছো। মনিকাৰ ফাদাৰ মানে পজিটিভ, সেইটো জেণ্ডাৰ মেলে হ'ব। she is the only daughter of my father's only daughter, চ' মোৰ ফাদাৰৰ only daughter, মাত্ৰ একমাত্ৰ ছোৱালী এজনী আছে, সেই ছোৱালীৰ একমাত্ৰ ছোৱালী এইটো কোন হয়? ৰীনা, ঠিক আছে। চ' মোৰ ফাদাৰৰ একমাত্ৰ ছোৱালীৰ ছোৱালী হৈ আছে ৰীনা। চ' মোৰ ফাদাৰৰ, মনিকাটো তোমাৰ সেই ফাদাৰৰে ছোৱালী। চ' ইয়াতে জেণ্ডাৰ এজিউম কৰিব লাগিব, মই গম পাই আছো। ইউজুৱেলি কৰিব নোৱাৰি, কিন্তু ইয়াতে মনিকাই সেইজনী ছোৱালী, মনিকাৰ ফাদাৰৰ একমাত্ৰই ছোৱালী, ঠিক আছে, বেলেগ আৰু ছোৱালী নাই। তেনেহ'লে মনিকাৰ ফাদাৰ কেনেকে হ'ব? তেনেহ'লে সেই একমাত্ৰ ছোৱালীজনী মনিকাই হ'ব লাগিব। তেনেহ'লে এই মনিকাৰ ফাদাৰ একমাত্ৰ ছোৱালীৰ ছোৱালী একচুৱেলি মনিকাৰে ছোৱালী। চ' ৰীনা মনিকাৰ ছোৱালী হয়। চ' মনিকা ইজ ৰিলেটেড টু ৰীনা এজ, চ' এইটো নান অফ দিজ হৈ যাব। ইয়াতে ডাটা ইনএকুৱেট কৈছে, এইটোও অপশ্যন হ'ব পাৰে, কাৰণ জেণ্ডাৰ মই এজুম কৰিব লগা হ'ল। একচুৱেলি নিয়ম মতে, কনভেনশ্যন মতে জেণ্ডাৰ এজুম কৰিব নোৱাৰা। মই ইয়াতে মনিকাৰ জেণ্ডাৰ ফিমেল বুলি ধৰিলো কাৰণে ফাদাৰৰ একমাত্ৰ ছোৱালী বুলি এজিউম কৰিছিলো, চ' এইটো একচুৱেলি ভুল হ'ব। মনিকা এতিয়া ল'ৰা হ'ব পাৰে, ফাদাৰৰ একমাত্ৰ ছোৱালী বুলি কৈছে, বেলেগ ল'ৰাওতো থাকিব পাৰে, ছোৱালী এজনীয়ে আছে কিন্তু ল'ৰাওতো আৰু থাকিব পাৰে, আছে মনিকা নিজেও ল'ৰা হ'ব পাৰে। এতিয়া সেইটো আনচাৰ্টেনিটি হৈ গ'ল, এতিয়া কনফাৰ্ম নহয় আমি যে মনিকা ল'ৰা হয় নে সেইজনী ছোৱালীয়ে হয়। চ' এইটো ক্ষেত্ৰত তোমাৰ অপশ্যন ডি, ডাটা ইনএডেকুৱেট হৈ যাব, মানে চাফিচিয়েণ্ট ডাটা নাই তোমাৰ এইটো প্ৰুভ কৰিবলৈ চাফিচিয়েণ্ট ডাটা নাই, চ' এইটোৱে হৈ যাব। ইউজুৱেলি ইমান কমপ্লেক্স কৰি নান অফ দিজ অপশ্যন আৰু ডাটা ইনএডেকুৱেট এইবিলাক অপশ্যন নাথাকে, তোমালোকে অৰিজিনেল সেইকেইটাই পাবা, কেটেগৰী কেইটা পাবা, ইয়াতে দিছে যিহেতুকে আৰু দি দিছো। 21 দিছে, শ্বয়িং দ্য মেন ৰিচিভিং দ্য প্ৰাইজ, চাৰজ ছেড, চ' চাৰজে এজন পুৰুষৰ পিনে কৈ আছে হি ইজ দ্য ব্ৰাদাৰ, চ' মেন বুলি কৈছে, সেইটো পজিটিভ হ'ব। হি ইজ দ্য ব্ৰাদাৰ, কাৰোবাৰ ভাই, ব্ৰাদাৰ অফ মাই আংকলছ ডটাৰ, চ' মোৰ আংকলৰ ডটাৰ, চ' ইয়াতে আংকল আছে, আংকলৰ ইয়াতে ডটাৰ আছে, এই ডটাৰৰ ব্ৰাদাৰ মানে আংকলৰ ল'ৰাই হয় সেইজন, সেই মেনজন, ইয়াতে মেনজন এইটো পজিটিভ, এই মেনজন ব্ৰাদাৰ হয় ছোৱালীৰ, কাৰ ছোৱালীৰ? হি ইজ দ্য ব্ৰাদাৰ অফ মাই আংকলছ ডটাৰ, চ' মোৰ আংকল হয়, মানে ইয়াৰে হয়তো ব্ৰাদাৰ বা ছিষ্টাৰৰ ল'ৰা মই হৈ আছো, বা ল'ৰা বা ছোৱালী, ময়ো মোৰ জেণ্ডাৰ সেই কৰিব নোৱাৰিম। এইটো চাৰজৰ কথা হৈ আছে, চাৰজ, ঠিক আছে। চাৰজৰ ফাদাৰ বা মাদাৰৰ কোনোবাই আছে, সেইজনৰ ব্ৰাদাৰ, তাৰ মানে চাৰজৰ আংকল, আংকলৰ ছোৱালীৰ ব্ৰাদাৰ হয় দ্য মেন, তেনেহ'লে চাৰজৰ কি হ'ব? কাজিন হৈ আছে অবভিয়াছলি। চ' হু ইজ দ্য মেন অফ টু দ্য চাৰজ, চ' সেই মানুহজন চাৰজৰ কি হ'ব? কাজিন হ'ব, এইটো অপশ্যন ই কাজিন। এবাৰ তোমালোকে গ্ৰাফটো যদি বনাই লোৱা, এইখিনি গ্ৰাফ যদি বনাই লোৱা, তাৰপিছত আৰু চল্ভ কৰাত কোনো অসুবিধা নহ'ব। সেই গ্ৰাফটো বনাই ল'বা ধুনীয়াকে, কুৱেশ্যন পঢ়ি পঢ়ি কেয়াৰফুলি পঢ়ি পঢ়ি বনাই ল'ব লাগিব। 38ত তোমাক কি দিছে যে তোমাৰ অৰুণ ছেড দিছ গাৰ্ল ইজ দ্য ৱাইফ অফ, চ' এজনী ছোৱালীৰ কথা কৈ আছে অৰুণ, চ' ছোৱালীক মই নিগেটিভ বুজাইছো, দিছ গাৰ্ল ইজ দ্য ৱাইফ অফ দ্য, চ' কাৰোবাৰ ৱাইফ, ইয়াতে ৱাইফ এনেকে বুজাইছো, কাৰ ৱাইফ সেইটো আহিব পিছত, ৱাইফ অফ দ্য গাৰ্ল ইজ দ্য ৱাইফ অফ দ্য গ্ৰেণ্ডছন অফ মাই মাদাৰ, চ' গ্ৰেণ্ডছন, ইয়াতে আৰু এজন আছে, চ' গ্ৰেণ্ডছন অফ মাই মাদাৰ, চ' মোৰ মাদাৰ হৈ আছে, মোৰ মাদাৰৰ গ্ৰেণ্ডছনৰ ৱাইফ, ঠিক আছে, দ্য গাৰ্ল। হু ইজ দ্য অৰুণ টু দ্য গাৰ্ল, চ' এইটো মই হওঁ অৰুণ,
আৰুণৰ মাদাৰৰ গ্ৰেণ্ডছনৰ তোমাৰ কি হৈ আছে, গ্ৰেণ্ডছনৰ চিষ্টাৰ বা গ্ৰেণ্ডছনৰ ৱাইফ। ঠিক আছে, এতিয়া এই মাজৰটোৱে আৰুণ হয় নে নহয়, অনলি চান বুলি কৈছে নাই, দ্য গাৰ্ল ইজ দ্য ৱাইফ অফ গ্ৰেণ্ডছন অফ মাই মাদাৰ। চ' মোৰ মাদাৰৰ গ্ৰেণ্ডছন, ঠিক আছে, হু ইজ দ্য আৰুণ টু দ্য গাৰ্ল। চ' ইয়াতে এইটোত ডাটা ইনএডিকুৱেট হ'ব লাগিছিলে, কাৰণ আৰুণে একমাত্ৰ ল'ৰা যদি ক'লে বা একমাত্ৰ ছোৱালী বুলি ক'লে হয়, সি হ'লে হয়। এতিয়া আৰুণৰ আৰু চিবলিঙো থাকিব পাৰে, ঠিক আছে, আৰুণৰ ব্ৰদাৰ থাকিব পাৰে, আৰুণৰ মাকৰ গ্ৰেণ্ড চিলড্ৰেন, চ' আৰুণৰ ব্ৰাদাৰৰ চিলড্ৰেন বিলাকো হ'ব পাৰে। আৰুণৰ ব্ৰাদাৰৰ চিলড্ৰেন বিলাক যদি হয়, বা ব্ৰাদাৰৰ চিলড্ৰেনৰ ৱাইফ যদি হৈ আছে সেইটো, চ' সেইটোতো ৰিলেশ্যন ইয়াতে নাই এটাও। এতিয়া আৰুণক যদি আমি এজুম কৰোঁ, যিহেতু ইয়াতে অপশ্যনটো নাই বেলেগ ৱেৰ, চ' আৰুণক একমাত্ৰ সেই মাজৰজন, এতিয়া আৰুণৰ জেণ্ডাৰ এজুম কৰিব লগা হ'ল। চ' আৰুণ পজিটিভ যদি ধৰোঁ, আৰুণৰ ল'ৰাৰ ৱাইফ, আৰুণৰ ল'ৰাৰ ৱাইফ যদি হয়, তেনেহ'লে আৰুণ টু দ্য গাৰ্ল, আৰুণ সেই ছোৱালীজনীৰ কি হ'ব, ফাদাৰ ইন ল হৈ যাব। চ' ইয়াতে বহুত কেইটা বস্তু এজিউম কৰিব লগা হ'ল, একচুৱেলি এনেকুৱা কুৱেশ্যন দিব নালাগে বা নিদিয়ে। ইয়াতে দি দিছে, বহুত পুৰণা কুৱেশ্যন হয়, তথাপিও আগতে দিয়া আছিলে, এনেকুৱা কুৱেশ্যন একচুৱেলি নিদিয়ে। বহুত বস্তু এজিউম কৰিব লগা হৈ আছে। এজিউম কৰাটো মানে বহুত ডাঙৰ ভুল, এজিউম কৰিবই নালাগে, এইটো ডাটা ইনএকুৰেট হ'ব লাগিছিলে। যিয়ে নহওক, চ' এইটো এজামচন কৰি পেলাই কেইটামান ফাদাৰ ইন ল ওলাল। নেক্সট দিছে, এ উমেন ইন্ট্ৰডিউচ এ মেন এজ দ্য ছান অফ। চ' এজন পুৰুষক ইন্ট্ৰডিউচ কৰি আছে, কাৰ, এজ এ ছান অফ, কাৰ, এজ এ ছান অফ দ্য ব্ৰাদাৰ অফ। চ' এজ এ ছান অফ কাৰোবাৰ ব্ৰাদাৰ, এইটো পজিটিভ হ'ব, ব্ৰাদাৰ, কাৰ ব্ৰাদাৰ, ব্ৰাদাৰ অফ হাৰ মাদাৰ। চ' এইটো মাদাৰ হয় সেই উমেনজনীৰ। চ' এইটো উমেনজনী আৰু এইটো সেই মেন। কি কৈ আছে যে তোমাৰ দ্য মেন এজ দ্য ছান অফ, চ' এই মেন ল'ৰা হয়, কাৰ ল'ৰা, ছান অফ দ্য ব্ৰাদাৰ অফ হাৰ মাদাৰ। চ' সেই উমেনজনীৰ মাদাৰৰ, এইটো ওপৰত মাদাৰ, মাদাৰৰ ব্ৰাদাৰ, সেই ব্ৰাদাৰৰ ল'ৰা সেই মেনজন। এতিয়া তোমাক সুধি আছে, হাউ ইজ দ্য মেন ৰিলেটেড টু দ্য উমেন। চ' এই মেনজন উমেনৰ কি লাগিব, চ' সেই উমেনৰ মাকৰ ভায়েকৰ বা তোমাৰ ভাইটি বা ককাই যি হওক, তাৰে ল'ৰা হৈ আছে পুৰুষ। চ' এইটো কাজিনে হৈ আছে অবভিয়াছলি, ঠিক আছে, চ' এইটো কাজিন হৈ যাব, এইটো তোমাৰ অপশ্যন চি কাজিন হৈ যাব। নেক্সট 5 নম্বৰ দিছে, ইফ এক্স ইজ দ্য ব্ৰাদাৰ অফ দ্য ছান অফ ৱাই চন। চ' এইটো অলপ দীঘলীয়া। ইফ এক্স ইজ দ্য ব্ৰাদাৰ, চ' এক্স পজিটিভ হ'ব, যিহেতু ব্ৰাদাৰ হৈ আছে, এক্স ইজ দ্য ব্ৰাদাৰ, কাৰ ব্ৰাদাৰ, ব্ৰাদাৰ অফ, চন অফ, কাৰোবাৰ চন, কাৰ চন, চন অফ ৱাইজ চন। চ' মাজতে আৰু এটা চন, এইটো ৱাই, ৱাই ল'ৰা নে ছোৱালী, মেল নে ফিমেল নাজানো। চ' ৱাইৰ ল'ৰাৰ ল'ৰা, ব্ৰাদাৰ। চ' এক্স ইজ দ্য ব্ৰাদাৰ অফ চন অফ ৱাইজ চন। চ' ৱাইৰ চনৰ তোমাৰ ব্ৰাদাৰ। হাউ ইজ দ্য এক্স ৰিলেটেড টু ৱাই, চ' এক্স ৱাইৰ কি হয়, চ' এইটো তোমাৰ গ্ৰেণ্ডচন হৈ যাব, ঠিক আছে। ৱাই মেল নে ফিমেল নাজানো, কিন্তু অপশ্যনত গ্ৰেণ্ড মাদাৰৰ কোনো অপশ্যনে নাই, চ' অনলি গ্ৰেণ্ডচনে আছে, চ' এইটো গ্ৰেণ্ডচনে হৈ যাব, ঠিক আছে। চ' এইটো তোমাৰ 5, অপশ্যন ডি গ্ৰেণ্ডচন হৈ যাব। চ' ৰিলেশ্যনশ্বিপত এনেকুৱাই, ইমান হাৰ্ড নিদিয়ে ৰিলেশ্যনশ্বিপৰ, তোমালোকৰ ইয়াতে এটা কুৱেশ্যন অলপ হাৰ্ড হৈ গৈছিলে ক'ৰবাত, ঠিক আছে, অপশ্যন 38 চাগে। বহুতকেইটা বস্তু এজেম কৰিবলৈ নিদিয়ে একচুৱেলি, তোমালোকে ক্লিয়াৰ কাট এনচাৰে পাবা। চ' এইকেইটা আছিলে তোমালোকৰ কোডিং ডিকোডিং আৰু তোমালোকৰ ৰিজনিঙৰ পৰা। নেক্সট ক্লাছ আমি বেলেগ এটা টপিক, কোনোবাই কিউৰি কৰিছিলা যে কাৰোবাৰ ডাউট, ঠিক আছে, চ' এনচাৰকেইটা লিখিছা, কথা নাই। চ' কোনোবাই কিউৰি কৰিছিলা যে তোমালোকৰ নন ভাৰ্বেল ৰিজনিং কেতিয়া কৰা যাব। নন ভাৰ্বেল ৰিজনিং মানে কোনোবাই পঠাইছিলা যে তোমাৰ যেনেকুৱা এই স্কোৱাৰ টাইপৰ এনেকুৱা থাকে, ইয়াতে নাম্বাৰ কেইটামান থাকে, ঠিক আছে, ইউজুৱেলি 9টা নাম্বাৰৰ ঘৰ থাকে। চ' এইবিলাকৰ চিৰিজত থাকে, এই নাম্বাৰবিলাক দি পেলাই এটা ঘৰ বা দুটা ঘৰ তোমাৰ খালী থৈ সেইবিলাক এজুম, সেইবিলাক ওলাব দিয়ে। এনেকুৱা নল ভাৰ্ববিলাক আৰু পাজলৰ ভিতৰত পৰে, কেটেগৰীত পৰে। চ' সেইকেইটা টপিক পঢ়াব আছে, সেইবিলাক আহি আছে তোমালোকৰ, ঠিক আছে। নেক্সট ক্লাছ পাই যাব মষ্ট প্ৰবাবলি, ঠিক আছে।
চ' এইকেইটাই আছিলে আজিৰ কাৰণে। নেক্সট ক্লাছ বেলেগ এটা টপিক লৈ লগ পাম। থেংক ইউ।